আজি গৈ বাচন বৰ্তন ওলাই লৈছোঁ তাৰমানে এতিয়া বাজিল ৰাতিপুৱা 7টা আৰু ল'ৰাটো দৌৰাদৌৰিকৈ হোমৱৰ্ক কৰিবলৈ ল'লে ৰাতি কমপ্লিট নকৰিলে সেয়া মই খিৰিকীখন খুলি দিছোঁ আজিকালি খিৰিকী খুলিয়ে আমি সেয়া পাহাৰখন দেখা পাওঁ আৰু সেয়া মনটো খুব ভাল লাগে ৰাতিপুৱাৰ সময়খিনি তো সেয়া খিৰিকীখন খুলিয়ে গছ গছনি দেখা পাওঁ তো এনেদৰে এতিয়া দিনটো আৰম্ভণি কৰিছোঁ আৰু আনফালে এয়া ল'ৰাটো যিহেতু টিচাৰক খুব ভয় কৰে সি তো সেয়া হোমৱৰ্কখিনি মই ক'বই লগা নাই বিচনাৰ পৰা দৌৰাদৌৰিকৈ উঠি আহি হোমৱৰ্ক কৰাত এইদৰে লাগি গৈছে গুড মৰ্নিং একজন মাতটো একেবাৰে বুজি আছে অকণমান চৰ্দি হৈ আছে চৰ্দিৰ কাৰণে গলটো বেয়া লাগি আছে তো ৰাতিপুৱা উঠি আহিলে ল'ৰাটো হোমৱৰ্ক কৰিব আৰু উঠি আহিছে মই অহাৰ কাৰণে তো এতিয়া আজি ব্লগটো আৰম্ভণি কৰিছোঁ সকলোৰে ভালেই নহয় মোৰো ভাল সকলোৰে শুভ হওক আজিৰ দিনটো তাৰে কামনা কৰিছোঁ আৰু ৰাতিপুৱাৰ কাম আৰম্ভণি কৰিছোঁ এয়া বাচন বৰ্তন ওলাই লৈছোঁ এইফালে আছে গৰম পানী ৰাতিপুৱা উঠি গৰম পানী কৰি থৈ দিছোঁ কাৰণ খোৱা পানীখিনি আমি আচলতে ফিল্টাৰৰ পৰা উতলাই কিনে গৰম কৰি ঠাণ্ডা কৰি খাওঁ আগতে ডাইৰেক্ট মিনাৰেল কিনা গৈছিল এতিয়া যিহেতু ছেকেণ্ড ফ্ল'ৰত থাকোঁ তো দাঙি অনাটো মানুহজনৰ কাৰণে কষ্ট হয় তো সেয়া ফিল্টাৰৰ পানী পূৰা উতলাওঁ এই চচটোত ঠাণ্ডা হোৱাৰ পিছত ভৰাই থৈ দিম সেয়া জাৰ এটাত ষ্টিলৰ জাৰত ভৰাই থৈ দিম তাৰ পৰা আমি দিনটো খাই থাকিম তো তেনেকুৱা কৰিছোঁ তো সেয়া এইখিনিতে গুচাওঁ আৰু বাচন বৰ্তন ওলাই লৈছোঁ দিনটো আৰম্ভণি কৰিছোঁ 1:30 বাজে আৰু তাড়াতাড়ি ভাতকেইটা বনাই লওঁ মানুহটো যাবৰ হৈছে মানুহটো যাব গা ধুবলৈ গৈছে তো সেয়া তাড়াতাড়ি ব্লগিংটো আৰম্ভণি কৰি দিছোঁ কালিও ভাবিছিলোঁ বনাম বুলি কিন্তু বনোৱা নহ'ল তো গাটো বেয়া হৈ আছিলে কালি মোৰ জ্বৰ হৈ আছিলে তো আজি অকণমান ভাল পাইছোঁ তো আৰম্ভণি কৰি দিছোঁ আজি ব্লগটো সকলোৱে চাব মোৰ মনটো বহুতেই ভাল লাগি আছে বলক আজি ব্লগটো এনেদৰে আৰম্ভণি কৰোঁ ভাত পানী খাই ল'ৰাটো স্কুলত যাবৰ কাৰণে ৰেডি হ'ল আৰু সেয়া মই পলিচ সদায় নকৰোঁ কাৰণে সি নিজে পলিচ কৰিবলৈ লৈছে সেয়া পলিচ কৰি আছে জোতাযোৰ একেবাৰে অকণমানো ধূলি থাকিব নিদিয়ে প্ৰত্যেক দিনাই সি কৰে এনেকৈ মই কওঁ এদিন কৰিলেও হ'ব কিন্তু নাই সি নামানে তো এয়া পলিচটো লৈ নিজে কৰিবলৈ লয় মই নিদিম বুলি তো এনেকৈ আৰম্ভণি কৰি দিছে দিনটোৰ আৰু স্কুলৰ কাৰণে ৰেডি হ'ল ভাত পানী খোৱা হৈ গ'ল এতিয়া দেউতাকৰ হোৱা নাই ল'ৰাটোৰ হৈ গ'ল সি ভাত পানী খালে এনেকৈ তো সেয়া পলিচ কৰা দেখা পাই খুব ভাল লাগিল মোৰ তো সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ল'ৰাটোৰ কিছুমান সেয়া কাম সি নিজে কৰিবলৈ শিকিছে তো এনেকৈ দিনটোৰ আৰম্ভণি হ'ল আৰু এতিয়া ল'ৰাটো স্কুললৈ এইদৰে যাবলৈ ৰেডি হৈ আছে ল'ৰাটো আৰু মানুহজনক বিদায় দিলোঁ দৌৰাদৌৰিকৈ ভাত পানী বনালোঁ আজি আচলতে উঠাতে দেৰি হ'ল যোৱাকালি গা বেয়া আছিল পৰহি ৰাতি শুব পৰা নাছিলোঁ তো আজি সেইকাৰণে সাৰ পোৱা নাই পিল টেবলেট খোৱাৰ পিছত অকণমান ভাল পোৱাৰ কাৰণে আজি ৰাতিপুৱা একেবাৰে 6:30 সাৰি পাইছোঁ একেবাৰে 5টা 5:30 উঠিলে ধুনীয়াকৈ টাইমটো মিলাব পাৰোঁ কিন্তু 6:30 হৈ গৈছে আৰু উঠি এই ঘৰ চৰ মুচিব লাগে এইবিলাক কাম থাকে তো মন্দিৰত চাকি বন্তি জ্বলোৱা কামটোও থাকে সেইকাৰণে দেৰি হৈ যায় দৌৰাদৌৰিকৈ এতিয়া ভাত পানী বনালোঁ ইমান স্পীডত কাম কৰিছোঁ ভাগৰ লাগি গ'ল আৰু এয়া এতিয়া যাব গ'ল মানুহজন এতিয়া আছে মোৰ ঘৰৰ কামখিনি ঘৰৰ কাম একেবাৰে বিচনা পত্ৰ এয়া বেয়া হৈ আছে ৰুমটো ঠিক হোৱাই নাই বাৰু জাষ্ট মানুহকেইটা সোমাই লৈছোঁ মোৰ যিহেতু গা বেয়া একেবাৰে ভাল কৰিব পৰা নাই ঘৰ চৰ আৰু সেয়া আলমেৰাকেইটা সেইটো ৰুমতে আছে বহা ৰুমতে তো সেইকেইটা আনিব লাগিব ভিতৰত ইয়াতে থ'ব লাগিব আলনা এখন থ'ব লাগিব বেলেগ চাইডে তো সেইবিলাক কাম আছে আজি এতিয়া মানুহজন আহিলে সেয়া আলমেৰাকেইটা দাঙিব পৰা যাব সোনকালে আহে যদি ভাবিছোঁ কিছু ঠিক কৰোঁ বুলি নহ'লে বহুত হ'লে এসপ্তাহ এয়া চিজিল হওঁতে বহুত দিন লাগি যায় ঘৰ চেঞ্জ কৰা ধেমালি নহয় বাৰু তো সেয়া এতিয়া মোৰ আছে বিচনা পত্ৰখিনি এইখিনি ঠিক কৰোঁ কামখিনি কৰি কিনে শ্বেয়াৰ কৰি থাকিম কি কৰি আছোঁ দিনটো খোৱা লোৱা নকৰাকৈ এইদৰে আগতে বিচনাখন ভাল কৰোঁ বুলি ভাবিলোঁ বাহি বিচনাখন আজি উঠা দেৰি হোৱাৰ কাৰণে বিচনাখন দেৰি হৈ গ'ল পাৰোঁতে বেলেগ দিনাখনে সোনকালে হৈ যায় মানুহটো গা ধুবা যোৱাৰ লগে লগে মই বিচনাখন ঠিক কৰোঁ কিন্তু আজি মোৰ দেৰি হৈ গ'ল উঠাতে দেৰি হোৱাৰ কাৰণে তো সেয়া দৌৰাদৌৰিকৈ আগতে বিচনাখন পাৰি লওঁ বাহি বিচনা আচলতে বেছি দেৰিলৈকে ৰাখিব নালাগে সোনকালে উঠাব লাগে তো সেয়া আজি মোৰ দেৰি হৈ গ'ল ল'ৰাটো যোৱাৰ পিছতহে এইদৰে মই ঠিক কৰিবলৈ ল'লোঁ আজি দেৰি হৈ গ'ল সেয়া এতিয়া দৌৰাদৌৰিকৈ কামখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কাৰণ বহুতো কাম আছে আজি এঠাইলৈ যাম বুলিও ভাবি আছোঁ
আজি এয়া আম দুটা খুৰাহঁতৰ দিছিলে মালিকহঁতৰ তো তাৰে দুটা আম এয়া ভাজিবলৈ লৈছোঁ আম ভাজা খাই খুবেই ভাল পাওঁ টেঙাৰ আঞ্জা ন টেঙা ভাজি তেলত ভাজি কিনে বেহাৰেৰে ভাজিলে বহুত ভাল লাগে ন সোৱাদ লাগে আম ভাজি তো আজি বনাম সঁচাই বতৰৰ বস্তু বতৰত খাব পালে ভাল লাগে ন তো সেয়া তো কালি ৰাতি দি থৈ গৈছে আম কেইটামান তো তাৰে দুটা আম মই এতিয়া ভাজিবলৈ লওঁ সেয়া আমগিটা কাটিবৰ কাৰণে ষ্টাৰ্ট কৰি দিছোঁ কিন্তু আমগিটা সেয়া ইমান টান ভিতৰৰ ফালে অকণমান ডাঠ হৈছে সেয়া কাটাত অসুবিধা হৈছে মোৰ অকণমান যিহেতু কটাৰীখনৰ ধাৰেই নাই ধাৰ কমি গৈছে মানুহজনেও সময় নাপায় ধাৰ কৰিবৰ কাৰণে ৰাতিপুৱা সদায় উঠি গুচিয়ে যায় তো সেয়া কেৰাহীটোত এইদৰে অকণমান মিঠাতেল দিলোঁ মই অকণমান কলা বেহাৰ দিছোঁ হালধীয়া বেহাৰটো শেষ হৈছে তো কলা বেহাৰ আছিলে সেই দিয়ে বনাম বুলি ভাবিছোঁ তো সেয়া এতিয়া বেহাৰকেইটা ফুটাৰ পিছত মই এইদৰে আমখিনি দি দিছোঁ কাটি লৈছোঁ অকণমান মাজে মাজে বেয়াও আছিলে মানে মিঠা আম বেছি টেঙা নহয় অকণমান খাই চাইছিলোঁ তো সেয়া অকণমান হালধি আৰু নিমখ দি এইদৰে ভাজিবলৈ লৈছোঁ আৰু সেয়া এনেকৈ আম ভাজি খাওঁ মই দালিৰ লগত খুব ভাল লাগে ন এয়া সিজিবলৈ এইদৰে অকণমান ঢাকনি লগাই দি দিব লাগিব তেতিয়া সোনকালে হৈ যাব তো সেয়া অকণমান সময় ভাজাৰ পিছত 2 মিনিটমান সময় তাৰপিছত সেয়া ঢাকনিখন লগাই দিলোঁ সিজিবৰ কাৰণে এয়া আম ভাজি হৈ গ'ল এইখিনি হ'ল দুটা আমৰ মানুহজনে নাখায় যিহেতু আজি গৈ আছোঁ আকৌ মন্দিৰলৈ ৰাতিপুৱাই ওলাই দিলোঁ সেয়া আজি হনুমান মন্দিৰত যাম মঙ্গলবাৰ হয় তো দুইজনীয়ে গৈ আছোঁ এইদৰে আচলতে বেলেগ ফ্ৰেণ্ড নাই মন্দিৰত ফুৰাৰ কাৰণে এই বাইদেউৰ লগতে যাওঁ মই মন্দিৰত গ'লে তো তেখেতৰ লগত এইদৰে গৈ আছোঁ এতিয়া আজিৰ দিনটো খুব ভাল লাগিব তো সেয়া এতিয়া দুজনীয়ে গৈ আছোঁ এইদৰে ৰিক্সা এখন চাই লওঁ ইয়াতে গুৱাহাটী গণেশগুৰিত আচলতে প্ৰত্যেকটাই মন্দিৰ আছে যি মন্দিৰ বিচাৰে আপোনালোকে আহিব পাৰিব তাৰ পিছতে আমি কৃষ্ণ ৰাধাৰ মন্দিৰলৈ আহিলোঁ এয়া সাই বাবাৰ মন্দিৰত আছে কৃষ্ণ আৰু ৰাধা খুব ধুনীয়া দেখাত সঁচাই দেখি কিনে মোৰ চকুৰ পানী ওলাই গ'ল ইমান ভাল লাগিল কৃষ্ণ ৰাধাক দেখি আৰু সেয়া তাৰে ভিতৰত আহিলোঁ সাই বাবাৰ মন্দিৰ এটা আছে ইয়াতে খুব ডাঙৰ এইটো মন্দিৰ আচলতে ৰিণিকী ভূঞা ডাঙৰীয়াই বনাইছিলে তেখেতে ৰাইজৰ কাৰণে খুব ভাল এটা কাম কৰিছে খুব ভাল লাগিল খুব সুন্দৰকৈ বনাইছে মন্দিৰটোৰ আহিৰ পৰিৱেশটো খুব ধুনীয়া প্ৰত্যেকটা মন্দিৰে ইয়াতে দেখিবলৈ পাব শিৱৰ মন্দিৰ আছে গণেশৰ মন্দিৰ আছে ইয়ালৈ আহিলে প্ৰত্যেককে সেৱা কৰিব পৰা যায় আৰু সেয়া গধূলি হ'ল মানুহজনে শুই আছিলে অফিচৰ পৰা আহি ল'ৰাটোৱে পাউডাৰ সানি দিছে কাৰণ সি বহুত ধেমালীয়া হয় আজিকালি যে ইমান ধেমালীয়া হৈ গৈছে সঁচাই তাৰ কাৰণে আমি বস্তু কিছুমান লুকাই থ'বলগীয়া হৈছে আৰু চাহ খাবলৈ দিছোঁ মানুহজন অহাৰ পিছতে মই শুই আছিলে তো সেয়া ল'ৰাটোৱে অকণমান ধেমালি কৰিলে আৰু তাকে লৈ আমাৰ একেবাৰে হাঁহি ধেমালি হৈ গ'ল ঘৰত তো সেয়া তাৰপিছতে এয়া খুৰাহঁতৰ মালিকহঁতৰ আচলতে খুৰা আৰু খুৰীৰ আজি এনিভাৰ্চাৰী আছিলে মেৰেজ এনিভাৰ্চাৰী তো তাৰে কাৰণে এইবিলাক আমাক দি থৈ গৈছে পায়স কেক বিস্কুট মিঠাই এনেদৰে দি গৈ গৈছে ল'ৰাটো দৌৰি আহিল খাবৰ কাৰণে হাত ধুই কিনে এইদৰে খাবলৈ লৈছে আৰু তাৰে পিছতে মই এয়া আজি মাংস আনিছে মানুহজনে অকণমান মাংস বনাম বুলি ভাবিলোঁ সেয়া লোকেল চিকেন এইদৰে বনাবলৈ লৈছোঁ আৰু এয়া আঞ্জাত অকণমান গৰম পানী দিছোঁ উতলা গৰম পানী এয়া আঞ্জা ৰেডি হৈ গ'ল অকণমান শুহিবলৈ দিম তাৰপিছত আজিৰ ৰাতিৰ সাজ আমাৰ এনেকৈ হ'ব মইতো নাখাওঁ বাৰু মানুহজন আৰু ল'ৰাটোৱে খাব কাৰণ গোটেইকেইটাৰে অকণ চৰ্দি হৈ আছে তো সেয়া আজিলৈ আহিছোঁ